নমস্কাৰ ফেচবুক লাইভৰ আজিৰ অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো। আজি সমগ্ৰ বিশ্বই ঈদ পালন কৰিছে। ৰমজানৰ মাহটোত অতি কষ্টৰে ৰোজা ৰখাৰ পিছত আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে ইছলাম ধৰ্মী লোকসকলে আনন্দ উৎসাহেৰে ঈদ উদযাপন কৰিছে। মই সকলো ইছলাম ধৰ্মী ৰাইজলৈ ঈদৰ বহুত শুভকামনা যাচিছো। যোৱাকালি আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ দিন আছে। এই দিনটোক ভাৰতবৰ্ষৰ মানুহে বা ভাৰতবৰ্ষৰ জনতাই হিন্দু নৱবৰ্ষ হিচাপে পালন কৰে। প্ৰতি বছৰৰে চৈত্ৰ শুক্ৰ প্ৰতিপদৰ দিনটোত আমাৰ হিন্দু সমাজে বিক্ৰম সম্ভাত বা হিন্দু নৱবৰ্ষ ৰূপে পালন কৰে। তাৰ কাৰণ হ'ল খ্ৰীষ্টপূৰ্ব 57 শতিকাত এই তিথিটোতে সম্ৰাট বিক্ৰমাদিত্যই সিংহাসনত আৰোহণ কৰিছিল। অসমবাসী আৰু ভাৰতৰ সনাতনী ৰাইজলৈও মই বহুত শুভকামনা যাচিছো। আজি মই বিশ্বনাথ চাৰিআলিত আছো আৰু বিশ্বনাথ চাৰিআলিত ক'ব গ'লে আজি এটা সুন্দৰ দিন অতিবাহিত কৰিলো। বহুদিনৰ পৰা মনত এটা আশা পুহি ৰাখিছিলো যে বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ যোৱা পথছোৱা বা ই এটা নদী দ্বীপ উমা তামনি, বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ আমি এটা ৰোপৱে বনাম। আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, বন বিভাগ সকলোৰে পৰা ক্লিয়াৰেন্স লওঁতে সময় লাগিলে, কিন্তু আজি আমি 60 কোটি টকা ব্যয়েৰে বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ যোৱা ৰোপৱেটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু মই বিশ্বাস কৰোঁ এবছৰৰ পৰা 18 মাহৰ ভিতৰত 60 কোটি টকা ব্যয়েৰে এই ৰোপৱেটোৰ নিৰ্মাণ কাৰ্য আমি সমাপন কৰিব পাৰিম। অসমৰ ই এটা দ্বিতীয় ৰোপৱে হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ পিছত। গুৱাহাটী উত্তৰ গুৱাহাটীৰ ৰোপৱেৰ লগতো মই জড়িত হৈ আছিলোঁ। আজি আৰু এটা ৰোপৱে নিৰ্মাণৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈয়ে মনত প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিলোঁ। মোৰ মনত এটা ডাঙৰ ইচ্ছা আছে। খানাপাৰাৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ আমি যদি ৰোপৱে এটা দি যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ বহুত টকা পইচাৰ খৰচ বাচি যাব, প্ৰদূষণ মুক্ত হ'ব। আজি তাৰো প্ৰাৰম্ভিক আলোচনা আমাৰ অভিযন্তাসকলৰ লগত বহি একেলগে আগবঢ়ালোঁ। কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা মা কামাখ্যা মন্দিৰলৈ যোৱা আন এটা ৰোপৱেৰ কাম কাজো ইতিমধ্যে আমি হাতত লৈছোঁ। এনেকৈ এখন আমি লাহে লাহে আধুনিক আৰু বিকশিত অসমৰ দিশলৈ গতি কৰিছোঁ। অহাকালি দিনটো আমাৰ বাবে আৰু এটা প্ৰাপ্তিৰ দিন। আজিৰ পৰা কেইমাহমান আগতে আমি এটা আঁচনি আৰম্ভ কৰিছিলোঁ, মহিলা উদ্যমিতা আঁচনি। অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10,000 টকাকৈ আমি সহায় কৰিম। এই 10,000 টকাৰ সদব্যৱহাৰ হ'লে ভৱিষ্যতে আমি 25,000 টকা আৰু 25,000 টকাও উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50,000 টকা। যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলোঁ, মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছিল। আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোঁতে কিছু সময় লাগিলে। কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে, মহিলাসকলক ঠগালে, মহিলাসকলক পইচা কেতিয়াও নিদিয়ে। অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম। বিহালীত 23,000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10,000কৈ টকা লাভ কৰিব। এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক
10,000 টকাকৈ প্ৰদান কৰিম 2,700 কোটি টকা আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম তাতো আমাৰ প্ৰায় 300 কোটি টকা অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব বিহালীৰ কালি সভাখনৰ বাবে নিশাটো অপেক্ষা কৰিম মই সকলো আই মাতৃসকলক শুভকামনা জনাইছো আজি গহপুৰলৈ গৈছিলো GNM স্কুল এখনৰ শুভ উদ্বোধন হ'ল আৰু কনকলতা বিশ্ববিদ্যালয়ৰ বিষয়েও ৰাইজৰ লগত কথা বতৰা পাতিম শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছ দলে কৈছিলে যে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে মই আপোনালোকক বিনম্ৰতাৰে সৈতে ক'ব বিচাৰো যোৱা মাহতো আমি পঞ্চায়ত নিৰ্বাচন পাতিব পাৰিলোহেঁতেন কিন্তু ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিলেহেঁতেন ল'ৰা ছোৱালীৰ স্বাৰ্থ মোৰ ভাগিনসকলৰ স্বাৰ্থ মোৰ বাবে আটাইতকৈ ওপৰত পৰীক্ষাৰ পৰিৱেশ শেষ হৈ গ'ল অহা 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত নিৰ্বাচনী আয়োগে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিব আমি শিক্ষাৰ আন্দোলনো কৰিম গণতন্ত্ৰৰ আন্দোলনো কৰিম কংগ্ৰেছ দলৰ আৰু এটা প্ৰচাৰ অহা 3-4 দিনৰ ভিতৰত ভুৱা বুলি প্ৰমাণ হ'ব 2 তাৰিখে মই যোৰহাটলৈ যাম যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত এখন সুন্দৰ উৰণীয়া সেতুৰো শুভ উদ্বোধন কৰিম আৰু 2 তাৰিখে সন্ধিয়াও আমি সমগ্ৰ অসমতে ইতিমধ্যে আৰম্ভ কৰা খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহো গুৱাহাটীত আৰম্ভ কৰিম এই কথাখিনি কৈ থাকোঁতে মোৰ এটা কথা মনত পৰিলে যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশমান শ্ৰেণীৰ 3খন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকোঁ আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবো যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয় 2খন বা 3খন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবো যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি দিম কিন্তু কোনোবা 2-এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনশ্যনত কিয় থাকিব লাগে তাৰ যুক্তিও নাই আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব মে' মাহত আমি পৰীক্ষা পাতিলে ল'ৰা ছোৱালীবিলাকে দ্বাদশমান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব মই আমাৰ স্কুল এডুকেশ্যন বোৰ্ডক অনুৰোধ কৰিম শিক্ষা বিভাগক অনুৰোধ কৰিম বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে ছাত্ৰ ছাত্ৰীসকলক টেনশ্যনৰ পৰা আমি যাতে মুক্ত কৰি দিওঁ মই যেতিয়া এনেকৈ সভা সমিতিত যাওঁ হঠাতে লগ পোৱা জনসাধাৰণে কোৱা কথাবোৰ মই খুবেই গুৰুত্ব দিওঁ কাৰণ মুখ্যমন্ত্ৰী হ'লে সকলো কথা জানিব নোৱাৰি
যেতিয়া আমি গাঁৱত যাওঁ চহৰত যাওঁ সৰ্বসাধাৰণ মানুহক কথা পাতো তেতিয়া আমি নিজৰ ভুলবিলাকো নিজে বুজি পাওঁ আমি আমাৰ আঁচনিবিলাক সংশোধন কৰিব পাৰো আৰু জনগণৰ সেৱাত আমি কাম কৰিব পাৰো আমি দিছপুৰত বহি থাকিলে একাদশ মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব লাগিব ফাইনেল ইয়াৰৰ জীৱনৰ আটাইতকৈ মূল্যৱান পৰীক্ষা তাৰ হয়তো আমি বেদনা বা তেওঁলোকৰ অনুভৱবোৰ বুজিবই নোৱাৰিলোহেঁতেন দুধনৈত গৈ মোৰ ভাগিন ছাত্ৰীজনীৰ মুখেৰে শুনা কথাখিনি মোৰ মনত লাগিল যে ই যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত সেৱাই নিশ্চয় এই দিশত বিচাৰ বিবেচনা কৰিব আৰু ছাত্ৰীসকলক প্ৰস্তুত হ'বলৈ সময় আৰু সুবিধা উলিয়াই দিম অহাকালি দিনটো মহিলা উদ্যমিতাৰ বাবে এটা প্ৰাপ্তিৰ দিন নহয় অহাকালি আৰু দুটা নতুন আঁচনি আমি আৰম্ভ কৰিম আঁচনি নহয় বাজেটত ঘোষণা কৰা সিদ্ধান্তৰ কাৰ্যকৰীকৰণ অহাকালিৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিত ঘৰুৱা গ্ৰাহকসকলৰ প্ৰতি ইউনিটত অহাকালিৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকাকৈ কমিব বাজেটত আমি ঘোষণা কৰিছিলোঁ যে মে মাহৰ পৰা প্ৰতি ইউনিটতে 1 টকাকৈ দাম কমিব অহাকালিৰ পৰা দাম কমিলেও মে মাহৰ বিলখনতহে আপোনালোকে ইয়াৰ ফলাফল পাব কাৰণ কালিৰ পৰা আপোনালোকে যি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিব তাৰ দাম আমি 1 টকাকৈ প্ৰতি ইউনিটত কমকৈ ল'ম উদ্যোগ খণ্ডৰ বাবে আমি 25 পইচা হ্ৰাস কৰিছোঁ আৰু ঘৰুৱা উপভোক্তাসকলৰ বাবে 1 টকা হ্ৰাস কৰিছোঁ স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ কাৰণে আজি আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাব পাৰিছে আৰু আমি যেতিয়া বেয়া ফলাফল দেখুৱাওঁ আমি কাৰ ওপৰত ইলেক্ট্ৰিচিটি বিলবিলাক জাপি দিওঁ যিসকলে সদায় নিয়মিতভাৱে ইলেক্ট্ৰিচিটিৰ বিল দিয়ে চৰকাৰে যেতিয়াই বিদ্যুৎ যোগানত লোকচান হয় আপোনালোকে ধৰি ল'ব যে নিয়মিতভাৱে যিসকলে বিদ্যুতৰ বিল দিয়ে তেওঁলোকৰ ওপৰতে আমি বিদ্যুতৰ বোজা জাপি দিওঁ আৰু যোনে বিল নিদিয়ে তেওঁলোকে নিদিয়াকৈ থাকি যায় ৰাজ্যখনৰ 30 লাখ গ্ৰাহকে আজি স্মাৰ্ট মিটাৰ গ্ৰহণ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ সৎ ব্যৱহাৰৰ ফলত প্ৰতিজন গ্ৰাহক তাৰ পৰা উপকৃত হৈছে আৰু আজি আমি তাৰ বাবে 1 টকা দাম কমাবলৈ সক্ষম হৈছো এই বছৰৰ শেষৰ ফালে মই চেষ্টা কৰিম আৰু 1 টকা আৰু যদি 1 টকা নোৱাৰো অন্তত 50 পইচা আমাৰ দৰিদ্ৰ আৰু মধ্যবিত্ত গ্ৰাহকসকলৰ বাবে হ্ৰাস কৰাৰ বাবে আমি আৰু এটা প্ৰচেষ্টা ল'ম শ্ৰদ্ধাৰ ৰাইজ চৰকাৰৰ লাভ আৰু লোকচান এই দুইটাই ৰাইজেই তাৰ শেষ হিতাধিকাৰী লাভ হলে লাভৰ অংশ ৰাইজৰ ওচৰলৈ যায় বিভিন্ন আঁচনিৰ জৰিয়তে আৰু লোকচান হলে চৰকাৰে বিভিন্ন কাৰকাতল লগাই টকা সংগ্ৰহ কৰি লয় সেয়েহে মই বিশ্বাস কৰোঁ আমি সকলো দিশতে আমি লাভত থাকিব লাগে প্ৰফিটত থাকিব লাগে যাতে আমি দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ পৰা তেওঁলোকৰ বোজাবিলাক আঁতৰাব পাৰোঁ আৰু সেই দিশতে অহাকালিৰ দিনটো আৰু এটা প্ৰাপ্তিৰ দিন হ'ব অহাকালিৰ পৰা ঘৰুৱা উৎপাদকৰ ইলেক্ট্ৰিচিটি বিল 1 টকাকৈ হ্ৰাস পাব আৰু এটা প্ৰাপ্তি অহাকালিৰ দিনটো 2021 চনত যেতিয়া মই মুখ্যমন্ত্ৰী দায়িত্ব লৈছিলোঁ বিধায়ক মানৱ ডেকাক ধন্যবাদ জনাইছোঁ ভাস্কৰ শৰ্মাক ধন্যবাদ জনাইছোঁ ব্ৰডকাষ্ট চাই থকাৰ বাবে ৰেখা বৰুৱাক ধন্যবাদ জনাইছোঁ মৌচুমী ৰয়ক ধন্যবাদ জনাইছোঁ লুৎফুৰ ৰহমানক ধন্যবাদ জনাইছোঁ ঈদৰ মুবাৰকো জনালোঁ দাদুল নিউ ডেকা ব্ৰডকাষ্ট চাই আছে শ্যাম কানু মহন্তই ব্ৰডকাষ্ট চাই আছে নৱজ্যোতি শৰ্মাই ব্ৰডকাষ্ট চাই আছে হবিব মহম্মদ চৌধুৰীয়ে ব্ৰডকাষ্ট চাই আছে আপোনালোকক মই আদৰণি জনাইছোঁ 2021 চনত যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ কৃষকসকলে নিজৰ ধান 600 টকাত মধ্যভোগীক বিক্ৰী কৰিছিলে
আমি ধান ক্ৰয়ৰ ব্যৱস্থাটোক সংগঠিত কৰিছিলোঁ আৰু কৃষকক 2022 চনত আমি প্ৰতি কুইণ্টল ধানৰ বিনিময়ত 1800 টকা দিয়া আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে এই বছৰ আমি কৃষকৰ পৰা 2300 টকাত ধান ক্ৰয় কৰা আৰম্ভ কৰিছিলোঁ। ইয়াৰ ফলত দুটা লাভ হয়। চৰকাৰে 2300 টকা দিব লাগিব আৰু মিলে ধান বনা মিলেও যদি ধান কিনে তেওঁলোকে 2300 বা 2250 দিবই লাগিব। 600 টকাৰ দিন আৰু আজি নাই। কিন্তু মই বিশ্বাস কৰোঁ অসমৰ যুৱ প্ৰজন্মক আমি কৃষি ক্ষেত্ৰলৈ উভতাই আনিবই লাগিব। সেইকাৰণে অহাকালিৰ পৰা আমি প্ৰতি কুইণ্টল ধানত 2300 টকাৰ লগত আৰু 250 টকা যোগ কৰি দিম। অৰ্থাৎ অহাকালিৰ পৰা ধান ক্ৰয় কেন্দ্ৰসমূহত কৃষকে যেতিয়া ধান বিক্ৰী কৰিব যাব আমি তেওঁলোকক 2550 টকা দিম। 600 টকাত যাত্ৰা আৰম্ভ কৰিছিলোঁ, আজি আমি 2550 টকা পালোগৈ। অসমৰ কৃষক সমাজৰ মুখত হাঁহি বিৰিঙক। সৰিয়হ খেতিৰ ক্ষেত্ৰতো আমাৰ যুৱ প্ৰজন্মই যথেষ্ট আগ্ৰহ দেখুৱাইছে। এই বছৰ আমি সৰিয়হ 5950 টকাত কৃষকৰ পৰা কিনি আছিলোঁ। অহাকালিৰ পৰা মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আমি কৃষকক সৰিয়হৰ বাবে 6450 টকাকৈ দিয়া আৰম্ভ কৰিম আৰু তাৰ লগে লগে প্ৰতিটো জিলাতে মিঠাতেলৰ এটা ব্ৰেণ্ড সৃষ্টি কৰাৰ বাবেও আমি ইতিমধ্যে কামত নামি পৰিছোঁ। জিলাৰ মিঠাতেল আমি সংগ্ৰহ কৰিম আৰু মিঠাতেল পেৰি প্ৰতিটো জিলাৰ নামত এটা ব্ৰেণ্ড নিৰ্মাণ কৰি আমি ৰাইজক বিক্ৰী কৰিম যাতে কৃষকে সৰ্বশ্ৰেষ্ঠ মূল্য পাব পাৰে, মধ্যভোগী থাকিব নোৱাৰে। সেই কামতো মই লাগি পৰিছোঁ। কিন্তু অহাকালিৰ পৰা ধানৰ মূল্য চৰকাৰক ধান বিক্ৰী কৰিলে প্ৰতি কুইণ্টলত 2550 টকা পাব আৰু চৰকাৰক সৰিয়হ বিক্ৰী কৰিলে 6450 টকা পাব। মই আশা কৰিম লাহে লাহে আমি কৃষকক আৰু উচিত মূল্য দিবৰ কাৰণে আমি সক্ষম হ'ম। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মোৰ প্ৰতি বছৰে মেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষালৈ মনটোত চিন্তা হৈ থাকে। মই যেইবাৰে মেডিকেল কলেজৰ এন্ট্ৰেন্স পৰীক্ষাৰ বিষয়ে দিল্লীৰ লগত আলোচনা কৰিছিলোঁ তেতিয়া মই দেখা পাইছিলোঁ যে মেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষাসমূহ প্ৰাইভেট স্কুলত অনুষ্ঠিত হয় আৰু অসম চৰকাৰৰ লগত সম্পৰ্ক তেনেই কম থাকে। এডিআৰিৰ পৰীক্ষাত আমি যিমান কটকটীয়া নিৰাপত্তা কৰোঁ, মেডিকেলৰ এন্ট্ৰেন্স আটাইতকৈ ডাঙৰ পৰীক্ষা আমি একো ব্যৱস্থাই নলওঁ। এই বিষয়টোলৈ মই চিন্তা কৰি আছিলোঁ যে আমাৰ অধিকাৰ একো নাই নেকি। কেইদিনমান আগতে উৰিষ্যাত গৈছিলোঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে। আফ্ৰিদা হুছেইনেও ব্ৰডকাষ্ট চাই আছে, আমাৰ মানস পংখী শৰ্মাই ব্ৰডকাষ্ট চাই আছে, সুব্ৰত দাসে ব্ৰডকাষ্ট চাই আছে, সীমা চন্দ্ৰাই ব্ৰডকাষ্ট চাই আছে, বনস্মিতাই ব্ৰডকাষ্ট চাই আছে। মই সকলোকে আদৰণি জনাইছোঁ। মই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পিতৃ দেবেন্দ্ৰ প্ৰধানৰ মৃত্যু হৈছিলে, তেখেতক মই সমবেদনা জনাবলৈ ভুৱনেশ্বৰত গৈছিলোঁ। তেতিয়া মই ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সুধিছিলোঁ যে মেডিকেলৰ এন্ট্ৰেন্স আমি চৰকাৰী বিদ্যালয়ত পাতিব নোৱাৰোঁ নেকি আৰু মেডিকেলৰ এন্ট্ৰেন্স আমি কটকটীয়া নিৰাপত্তাৰ মাজত পাতিব নোৱাৰোঁ নেকি। তেখেতে মোক উত্তৰ দিছিলে যে আপুনি যদি বিচাৰে আমি নিশ্চয় তেনে ব্যৱস্থাই কৰিম। আজি মই আপোনালোকক জনাব বিচাৰিছোঁ আমি ইতিমধ্যে ভাৰত চৰকাৰৰ লগত কথা পাতিছোঁ। অহা 5 মে'ত অনুষ্ঠিত হ'বলগীয়া নীট পৰীক্ষাৰ চেণ্টাৰ আমি চৰকাৰী বিদ্যালয়সমূহত কৰিম। জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকসকলে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব
যাতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায় মেধাৰ এই বিকশিত যাত্ৰাই আৰু এটা নতুন শিখৰত আৰোহণ কৰক সেয়ে মোৰ ইচ্ছা আছিল আৰু মই ভাবোঁ এইবাৰ মেডিকেল এন্ট্ৰেন্স পৰীক্ষাও আমি সুন্দৰ কৰি পাৰ কৰাম যাতে কোনেও ক'তো অভিযোগ দিব সুবিধা নাপায় কোনোবাই কাৰোবাৰ নামত পৰীক্ষা বহে নেকি আধাৰ চেকিং বায়োমেট্ৰিক চেকিং আমি গোটেইবোৰ এটা এটাকৈ কৰিম যাতে এইবাৰৰ পৰীক্ষাৰ ফলাফলে এটা মেধাৰ কেৱল মাত্ৰ মেধাক প্ৰতিনিধিত্ব কৰে আগতে যে মেধাত হোৱা নাছিল মই তাক নকওঁ কিন্তু এইবাৰ আমি তাক নিশ্চিত কৰিব খুজিছো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায় বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক হোৱাটছআপ দিয়ে খুদে দাদা এডিআৰিত যে OMR খন আপোনালোকে দিয়ে এনসাৰ কিটো পাবলিশ কৰি দিয়ে মেডিকেল বা হেলথ ডিপাৰ্টমেন্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে আগতে আমি কৰা নাছিলো কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিক্যাল পৰীক্ষাৰ এনসাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম আৰু যিসকলে OMR খন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMR খন সংগ্ৰহ কৰিব পাৰিব আৰু যিসকলে এনসাৰ কি চোৱাৰ পিছত এনসাৰ কি চ্যালেঞ্জ কৰিব খোজে তাৰ বাবেও আমি সুবিধা কৰি দিম অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে যোৱাকালি হৈ যোৱা তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছো যে এডিআৰি পৰীক্ষা যেনেকৈ আমি নিকাকৈ অনুষ্ঠিত কৰিছো আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম প্ৰতিটো ক্ষেত্ৰতে আমি স্বচ্ছতা আৰু নিকাক আমাৰ জীৱনৰ লগত আমি সমাহিত কৰিলো এতিয়া মই এটা সম্পূৰ্ণ বেলেগ বিষয়লৈ যাব খুজিছো বহু দিনৰ পৰা আমি আলোচনা কৰি আহিছো যে মাছ উৎপাদনৰ ক্ষেত্ৰত অসম স্বাৱলম্বী হ'ব নোৱাৰে নেকি বিষয়টোৰ ওপৰত মই মীন বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰিছিলো তেখেতসকলে মোক এটাই কথা কয় যে আমি মাছৰ ক্ষেত্ৰত ইতিমধ্যে স্বাৱলম্বী হৈছো কিন্তু আমাৰ এটা অসুবিধা যে মাছে কণী পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে জীৱিকাৰ তাৰণাত উপায়ো নাই আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ আমাৰ মন্ত্ৰী কৃষ্ণেন্দু পালু ইয়াত আমাৰ ব্ৰডকাষ্ট চাই আছে তেখেত মীন বিভাগৰ মন্ত্ৰী মই আদৰণি জনাইছো মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰো অন্তত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰো তেতিয়ালে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে তেতিয়ালে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে উলিয়াই আনিবৰ বাবে চেষ্টা নকৰিব মই আশা কৰো 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিসকলে আমি পাৰো আমি যদি মাছ নমৰাকৈ থাকো এইবাৰ মৎস্য সম্পদেৰে অসম উভয় নদী হৈ পৰিব মই আশা কৰো এই দিশটো আমাৰ খেতিয়ক ৰাইজে চকু দিব আজি মই গহপুৰ আৰু বিশ্বনাথত আৰু কেইটামান কথা উল্লেখ কৰিছিলো যে এই বছৰৰ পৰাই আমি ৰেশন কাৰ্ডত চাউলৰ লগতে 1 কেজি চেনি 25 টকা বজাৰতকৈ কম দামত দিম আমি এই বছৰতে দালি 1 কেজিকৈ বজাৰতকৈ 25 টকা কম দামত আমি
আমাৰ ৰাইজক যোগান ধৰিম আৰু নিমখো আমি 10 টকা কম দামত আমি যোগান ধৰিম আমাৰ ৰাজ্যত এনেকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক আমি বিভিন্ন আঁচনিৰে সহায় কৰিব খোজো অজয় ডিফুচাক মই আদৰণি জনাইছো দীপিকা পেগুক মই আদৰণি জনাইছো ধীৰেন কছাৰীক মই আদৰণি জনাইছো বন্দনা তালুকদাৰক আদৰণি জনাইছো সোহেব সিঙক আদৰণি জনাইছো সোহেব সিঙে লিখিছে লাভ ইউ আই মোক সঁচাকৈ মোৰ ভাল লাগিছে আই অলসো লাভ ইউ ভাস্কৰ জ্যোতি পামেগামে মোক গুড ইভিনিং দিছে গুড ইভিনিং ভাস্কৰ জ্যোতি অপূৰ্ব হাজৰিকাই লিখিছে গ্ৰেট সিএম ধন্যবাদ নিশা চেত্ৰীয়ে লিখিছে অশ্বিনী নাথে লিখিছে মই সকলোকে ধন্যবাদ জনাইছো আমি এনেকৈয়ে বিভিন্ন আঁচনি যি আমি বাজেটত প্ৰতিশ্ৰুতি দিছিলো প্ৰত্যেকটো আঁচনি ৰূপায়ণৰ বাবে আমি আগবাঢ়ি যাম আৰু প্ৰত্যেকটো আঁচনি আমি ৰূপায়ণ কৰিম অহাকালি বিহালীত আকৌ এবাৰ সকলোকে লগ পাম এডিআৰই পৰীক্ষাৰ অৰেল এক্সামিনেশ্যনৰ ডেটটো মই আপোনালোকক খুব সোনকালে অৱগত কৰিম তাৰো প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছো মই বিশ্বাস কৰো যে সকলোৰে এনে সমূহীয়া প্ৰচেষ্টাত আমি আগবাঢ়ি গৈ থাকিম দুৰন্ত গতিত অসমৰ অনিৰুদ্ধ যাত্ৰা সদায়ে অব্যাহত থাকিব আৰু সকলো ৰাইজক লগত লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিম ফেচবুক লাইভত আৰু আজিলৈকে ইমানতে সামৰিব খুজিছো আজি নিশা বিশ্বনাথ চাৰিআলিত কটাম অহাকালি বিহালী আৰু চতিয়া সমষ্টিটো যাম অৱশ্যে আজিকালি চতিয়াক আমি নদুৱাৰ সমষ্টি ৰূপে জানো অহাকালি মই নদুৱাৰতো যাম আৰু পৰহি দিনাখন যোৰহাটলৈ যাম তাৰ পিছতে পঞ্চায়ত নিৰ্বাচন 2 তাৰিখে ৰাভা হাছঙৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হওক সকলোকে শুভেচ্ছা জনাইছো পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই ফেচবুক লাইভ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম শুভৰাত্ৰি